গৰুৰ পুৰাণ হিন্দু ধৰ্মৰ এনে এখন গ্ৰন্থ বুলি গণ্য কৰা হয়, য'ত মানুহৰ জন্মৰ পৰা মৃত্যুৰ পৰ্যন্ত ঘটা সকলো কথা বিস্তাৰিতভাৱে বৰ্ণনা কৰা হৈছে। গৰুৰ পুৰাণত ভগৱান শ্ৰীকৃষ্ণই জন্ম মৃত্যুৰ সৈতে জড়িত বহু গুপ্ত কথা জনাইছিল। মৃত্যুৰ পূৰ্বে দেখা দিয়া সংকেত, মৃত্যুৰ পিছত ঘটা ঘটনাসমূহ, মৃত্যুলোক, যমলোক, নৰকলোক আদিৰ বিষয়ে বিস্তৃতভাৱে এই গ্ৰন্থত উল্লেখ কৰা হৈছে। বন্ধুসকল, যদি আপোনালোকৰ ওচৰত কেতিয়াবা কিবা আচৰিত সংকেত দেখা যায়, তেন্তে এই কথা সূচায় যে আপোনাৰ ঘৰখনত কিবা অশুভ শক্তি বাস কৰিছে অথবা কিবা আত্মাই ঘৰটোত নিজৰ আসন পাতিছে। এই সংকেতবোৰ অত্যন্ত ভয়ংকৰ আৰু বিপদজনক। বহুতো লোকে এইবোৰক বিশ্বাস নকৰে, তাৰ ফলত পাছত ভয়ংকৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়। যেতিয়া ঘৰত কোনো প্ৰেত বা অশুভ শক্তি প্ৰৱেশ কৰে, তেতিয়া ঘৰখনৰ ওপৰত দুৰ্দিন নামি আহে। ঘৰত থকা মানুহবোৰে অকাল মৃত্যু, আকস্মিক দুখ দুৰ্ভোগ ভুগিবলগীয়া হয়। ঘৰখনত থোৱা ধৰ সম্পত্তি অলপতে নষ্ট হৈ পৰে আৰু পৰিয়ালটো দুৰ্ভাগ্যগ্ৰস্ত হৈ পৰে। সেইকাৰণে যদি আপোনালোকৰ ঘৰতো এনে সংকেত দেখা দিয়ে, তেন্তে সময় থাকোঁতেই তাৰ প্ৰতিকাৰ কৰা উচিত। এই সংকেতবোৰে এই কথা জাননী দিয়ে যে আপোনাৰ ঘৰখনত কোনো অশুভ শক্তি প্ৰৱেশ কৰিছে। সেই অশুভ শক্তিয়ে পৰিয়ালটোত বিভিন্ন ধৰণৰ সমস্যা সৃষ্টি কৰিবলৈ আৰম্ভ কৰে। সেয়ে বন্ধুসকল, ভগৱান শ্ৰীকৃষ্ণই জনোৱা এই সংকেতবোৰত আপোনালোকক বিশেষ গুৰুত্ব দিব লাগিব। এই সংকেতবোৰ স্বপ্ন, প্ৰাকৃতিক ঘটনাৱলী আৰু জীৱ-জন্তুৰ আচৰণৰ যোগেদিও পোৱা যায়। সেয়ে এতিয়া জানো, গৰুৰ পুৰাণ অনুসৰি কিয় ঘৰখনত প্ৰেত আত্মাৰ প্ৰৱেশ ঘটে। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, এই পৃথিৱীৰ সকলো প্ৰাণীয়ে জীৱিত থাকিবলৈ আহাৰৰ প্ৰয়োজন হয়। ঠিক তেনেদৰে প্ৰেত আত্মাকো আহাৰৰ প্ৰয়োজন হয়। প্ৰেত আত্মাসকল সেই ঘৰত আহাৰ কৰিবলৈ যায় য'ত অশুভ কাম-কাজ কৰা হয়। গৰুৰ পুৰাণৰ মতে প্ৰেত আত্মাৰ প্ৰধান আহাৰ হ'ল নিন্দনীয় বস্তু, অৰ্থাৎ মানুহৰ শৰীৰৰ পৰা ওলাই অহা থুথু, কফ, মল-মূত্ৰ আৰু বিচৰি যোৱা খাদ্য বস্তু। সেইকাৰণে ঘৰত বাহী আহাৰ থোৱা উচিত নহয়। তাৰোপৰি ঘৰত ভোৰাল ধৰণৰ অসুচি ব্যৱস্থা, অনিয়ম, অধিক সময় শোৱাৰ অভ্যাস, গুৰুজন আৰু পতিসকলক অপমান কৰা, পত্নীৰ দুখ, অন্য নাৰী পুৰুষৰ অবৈধ সম্পৰ্ক ইত্যাদিবোৰৰ ঘৰত থকা সকলৰ ওপৰত প্ৰেতাত্মাৰ অভিশাপ পৰে। ভগৱান কৃষ্ণই কৈছিল, যিসকলৰ ঘৰত ধৰ্মীয় কৰ্মকাণ্ড, উপবাস, পূজা পাঠ নকৰা হয়, সেই ঘৰটোৰ পৰা দেৱ-দেৱতাৰ আশীৰ্বাদ আঁতৰি যায় আৰু সেই ঠাইত প্ৰেতাত্মাই বাস কৰিবলৈ ধৰে। এতিয়া জানো, কিহৰ দ্বাৰা প্ৰেতাত্মাৰ উপস্থিতিৰ সংকেত পোৱা যায়। ভগৱান কৃষ্ণই কৈছিল, প্ৰেতাত্মাই নিজৰ পৰিয়ালৰ মানুহৰ শৰীৰত প্ৰৱেশ কৰি স্বপ্নৰ মাজেৰে বিভিন্ন সংকেত দিয়ে। যেনে যদি স্বপ্নত ঘোঁৰা, হাতী, গৰু বা আন যিকোনো জন্তু আপোনাৰ ওপৰত আক্ৰমণ কৰা বা খং কৰা দেখা যায়। যদি শোৱাৰ সময়ত সোজাকৈ শুই জাগাৰ পাছত নিজৰ মূৰ ওলটা দেখা যায়। যদি স্বপ্নত নিজকে শৃংখলিত অৱস্থাত দেখে। যদি মৰা মানুহক দেখা পায়। যদি কিবা জন্তু মানুহৰ বাচাত কথা কয়, তেন্তে নিশ্চিত হওক যে আপোনাৰ ঘৰটোত প্ৰেতাত্মা থাকিব পাৰে। তাৰোপৰি ঘৰত ঘনৰ হানি, আকস্মিক ৰোগ বেমাৰ হ'লে তাকো অশুভ সংকেত বুলি ধৰা হয়। ঘৰত যদি ৰাতিপুৱা বা সন্ধিয়াত বাদুলি আহি পৰে বা শগুন চৰাই বসবাস কৰে, এইবোৰ অশুভ সংকেত। ঘৰত মকৰা জাল থকাটো বেয়া। বহুতো পৰিষ্কাৰ কৰাৰ পাছতো পুনৰ নতুনকৈ জালে জুৰে, এইটো ঘৰত মাতৃলক্ষ্মীৰ অনুপস্থিতি আৰু নেগেটিভ শক্তিৰ উপস্থিতি সংকেত। প্ৰতিকাৰৰ উপায়। ভগৱান কৃষ্ণই কৈছিল, এনে সংকেত দেখা দিলে ব্যক্তিয়ে গংগা স্নান কৰা উচিত, বেলগছত পানী অৰ্পণ কৰা, গৃহত গৰুৰ পুৰাণ পাঠ কৰোৱা। ইয়াৰে ঘৰত পুনৰ পজিটিভ শক্তি আহে আৰু নেগেটিভ শক্তি আঁতৰি যায়। বন্ধুসকল, এইবোৰ হ'ল গৰুৰ পুৰাণত বৰ্ণিত সংকেত, যি ঘৰত প্ৰেত আত্মা থাকিলে পোৱা যায়। ভিডিঅ'টো কেনে লাগিল অৱশ্যই কমেণ্ট কৰি জনাব। আপোনাৰ বন্ধু-বান্ধৱীৰ মাজতো এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি